নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক বন্ধুসকল আজিৰ ভিডিঅ'ৰ কোৱেশ্যনসমূহ ডিসকাস কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই এক্সামৰ ফুল সিলেবাস থকা PDF ই-বুক ক্ৰয় কৰিব বিচাৰে তেনেহলে কেৱল 79 টকা অৰ্থাৎ 79 টকাত আপোনালোকে ফুল সিলেবাস থকা PDF টো আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ইয়াতে আপোনালোকক জেনাৰেল ইংলিশ জেনাৰেল নলেজ সায়েন্স সোশিয়েল সায়েন্স জেনাৰেল ম্যাথমেটিক্স ৰিজনিং কাৰেন্ট এফেয়াৰ্স প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ হে আটাইকেইটা বিষয় আপোনালোকে পাই যাব আৰু ইংলিশ আৰু আসামিজ এই দুইটা ল্যাঙ্গুৱেজতে বা দুইটা মিডিয়ামতে আপোনালোকে PDF টো পাই যাব তো যদি আপোনালোকৰ ফুল সিলেবাস থকা PDF টো বা ই-বুক টো লাগে তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা WhatsApp নম্বৰটোত আমাক কন্টাক্ট কৰিব পাৰে তো বলক এতিয়া আমি আজি ভিডিঅ'ৰ কোৱেশ্যনসমূহ ডিসকাস কৰো আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে Which animal is seen on the Ashok pillar in Sarnath, the national symbol of India? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হাৰনাথৰ অশোক স্তম্ভত কোনটো জন্তু দেখা পোৱা যায় ইয়াৰে শুদ্ধটো অপচন ডি ওপৰৰ আটাইকেইটা হাৰনাথৰ অশোক স্তম্ভত সিংহ বাঘ আৰু ঘোঁৰাৰ এই তিনিবিধ জন্তু দেখা পোৱা যায় এই অশোক স্তম্ভটোত ওপৰৰ অংশত তিনিটা মুখ মেলি থকা সিংহ দেখা পোৱা যায় আৰু এটা মুখ মেলি থকা সিংহ পিছফালে থকাৰ বাবে তাক দেখা পোৱা নাযায় স্তম্ভটোৰ তলৰ অংশৰ সোঁমাজত এটা ধৰ্মচক্ৰ থাকে আৰু এই চক্ৰৰ বাওঁফালে এটা ঘোঁৰা আৰু সোঁফালে এটা খাৰগৰুৰ প্ৰতিমূৰ্তি দেখা পোৱা যায় আৰু একেবাৰে শেষত সত্যমেৱ জয়তে বাক্যশাৰী ঠিক হাৰনাথৰ অশোক স্তম্ভত কোনটো জন্তু দেখা পোৱা যায় ইয়াৰে শুদ্ধটো অপচন ডি ওপৰৰ আটাইকেইটা হাৰনাথৰ অশোক স্তম্ভত সিংহ বাঘ আৰু ঘোঁৰাৰ এই তিনিবিধ জন্তু দেখা পোৱা যায় এই অশোক স্তম্ভটোত ওপৰৰ অংশত তিনিটা মুখ মেলি থকা সিংহ দেখা পোৱা যায় আৰু এটা মুখ মেলি থকা সিংহ পিছফালে থকাৰ বাবে তাক দেখা পোৱা নাযায় স্তম্ভটোৰ তলৰ অংশৰ সোঁমাজত এটা ধৰ্মচক্ৰ থাকে আৰু এই চক্ৰৰ বাওঁফালে এটা ঘোঁৰা আৰু সোঁফালে এটা খাৰগৰুৰ প্ৰতিমূৰ্তি দেখা পোৱা যায় আৰু একেবাৰে শেষত সত্যমেৱ জয়তে বাক্যশাৰী লিখা থাকে বন্ধুসকল অশোক স্তম্ভত লিখা সত্যমেৱ বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছিল আপোনালোকে এইটো কথা মনত ৰাখি থব এইটাৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এটোটো খুবেই ইম্পৰ্টেন্ট কোৱেশ্যন হয় যে সত্যমেৱ জয়তে বাক্যশাৰী কৰ পৰা লোৱা হয় এটো পৰীক্ষাত আহিয়ে থাকে মনত ৰাখি থব মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছে নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ was the Ashok pillar at Sarnath adopted as the national symbol of India অৰ্থাৎ হাৰনাথৰ অশোক স্তম্ভ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে কিমান চনত গ্ৰহণ কৰা হৈছিল শুদ্ধটো অপচন বি 1950 বন্ধুসকল মনত ৰাখি থব 1950 চনৰ 26 জানুৱাৰীৰ দিনা মনত ৰাখি থব 1950 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে অশোক স্তম্ভটোক গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্যনটো হৈছে হাউ লং শুড আই কমপ্লিট সিংগিং দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কিমান সময়ৰ ভিতৰত গাই সম্পূৰ্ণ কৰিব লাগে শুদ্ধটো অপচন এ 52 ছেকেণ্ডত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে বন্ধুসকল 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই জনগণ মন গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল আপোনালোক মনত ৰাখি থব 1950 চনৰ 24 জানুৱাৰী তাৰিখে নেক্সট কোৱেশ্যনটো হৈছে Where was the national anthem of India performed for the first time? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত প্ৰথমবাৰৰ বাবে ক'ত পৰিৱেশন কৰা হৈছিল খুবেই ইম্পৰ্টেন্ট কোৱেশ্যন হয় ইয়াৰে শুদ্ধটো অপচন এ কলকাতা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে মনত ৰাখি থব 1911 চনৰ 27 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে এই গীতটি পৰিৱেশন কৰা হৈছিল আৰু এই গীতটিৰ ৰচক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ এই প্ৰশ্নটো আপোনালোকৰ খুবেই আহি থাকে যে জনগণ মন গীতটিৰ ৰচক কোন বন্ধুসকল জনগণ মন গীতটিৰ ৰচক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হলি বুক অফ খ্ৰীষ্টানিটি খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি
ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি বাইবেল। বাইবেল হৈছে খ্ৰীষ্টানসকলৰ পবিত্ৰ গ্ৰন্থ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব ত্ৰিপিটক। ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। আৰু কোৰাণ হৈছে ইছলাম ধৰ্মীয় লোকসকলৰ এটা পবিত্ৰ গ্ৰন্থ। আৰু গুৰু গ্ৰন্থ চাহিব হৈছে শিখ ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ গ্ৰন্থ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য প্লেচ অফ ৱৰ্শ্বিপ অফ শিখিজম? শিখ ধৰ্মৰ উপাসনা কৰা স্থলটোক কি নামেৰে জনা যায়? শুদ্ধ উত্তৰটো অপশ্যন ডি গুৰুদ্বাৰ। শিখ ধৰ্মাৱলম্বী লোকসকলে উপাসনা কৰা স্থানটোক গুৰুদ্বাৰ বুলি কোৱা হয়। বন্ধুসকল ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বা খ্ৰীষ্টানসকলে উপাসনা কৰা স্থানটোক গীৰ্জা বুলি কোৱা হয়। গীৰ্জা হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা স্থল। আৰু পাগুৰা হৈছে বৌদ্ধ ধৰ্মৰ লোকসকলৰ উপাসনা স্থল। আৰু মন্দিৰ হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উপাসনা স্থল। নেক্সট কুৱেশ্যনটো হৈছে অন হোৱাট ডেট ইজ খ্ৰীষ্টমাছ চেলিব্ৰেটেড? বৰদিন কোন তাৰিখে উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো অপশ্যন ডি 25 ডিচেম্বৰ। যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে 25 ডিচেম্বৰ তাৰিখটোত খ্ৰীষ্টমাছ বা বৰদিন উদযাপন কৰা হয়। ইয়াৰ লগতে আপোনালোকে আৰু কেইটামান কথা মনত ৰাখি থ'ব যে 5 ডিচেম্বৰ তাৰিখে বিশ্ব মাটি দিৱস বা ৱৰ্ল্ড ছইল ডে পালন কৰা হয়। এইটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে বিশ্ব মাটি দিৱস বা ছইল দিৱস কেতিয়া পালন কৰা হয়? মনত ৰাখি থ'ব 5 ডিচেম্বৰত পালন কৰা হয়। আৰু 7 ডিচেম্বৰত কি পালন কৰা হয়? মনত ৰাখি থ'ব 7 ডিচেম্বৰত ভাৰতত সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পালন কৰা হয়। আৰু 10 ডিচেম্বৰত সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ দিৱস পালন কৰা হয়। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? বন্ধুসকল 10 ডিচেম্বৰ তাৰিখে আপোনালোকে ভালদৰে মনত ৰাখি থ'ব 10 ডিচেম্বৰ তাৰিখে বিশ্বত মানৱ অধিকাৰ দিৱস পালন কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে গড়ৱালি ইজ এ ডান্স ফৰ্ম অফ হুইচ ইণ্ডিয়ান ষ্টেট? গড়ৱালি ভাৰতৰ কোন ৰাজ্যৰ নৃত্যৰূপ? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি উত্তৰাখণ্ড। গড়ৱালি হৈছে উত্তৰাখণ্ড ৰাজ্যৰ এক নৃত্যৰূপ। ইয়াৰ লগতে আপোনালোকে আৰু কেইটামান কথা মনত ৰাখি থ'ব গুজৰাটৰ এটা নৃত্যৰূপ হৈছে গৰবা। আৰু ঝাৰখণ্ডৰ এটা প্ৰসিদ্ধ নৃত্য হৈছে ছৌ। আৰু কৰ্ণাটকৰ এটা প্ৰসিদ্ধ নৃত্য হৈছে যক্ষগন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ পপুলাৰ ডান্স ইন দ্য ষ্টেট অফ পাঞ্জাৱ? তলৰ কোনটো পাঞ্জাৱ ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য? শুদ্ধ উত্তৰটো অপশ্যন ডি ভাংৰা। ভাংৰা হৈছে পাঞ্জাৱ ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব সত্ৰীয়া নৃত্যটো আমাৰ যিটো সত্ৰীয়া নৃত্য দিছে এই সত্ৰীয়া নৃত্যটো হৈছে অসমৰ এক নৃত্যৰূপ। ইয়াৰ লগতে মনত ৰাখি থ'ব যে সত্ৰীয়াটো হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য। এইটো পৰীক্ষাত আহিব পাৰে যে অসমৰ শাস্ত্ৰীয় নৃত্যটো কি? বন্ধুসকল মনত ৰাখি থ'ব সত্ৰীয়া হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য। ছৌ ইতিমধ্যে আমি পাই আহিছোঁ যে ছৌ হৈছে বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আৰু ঝাৰখণ্ড ৰাজ্যৰ এক বিশিষ্ট নৃত্যৰূপ। আৰু ভাৰতনাট্যমটো হৈছে তামিলনাডু ৰাজ্যৰ এক নৃত্যৰূপ। পিছৰ প্ৰশ্নটো চাওঁ হুইচ অফ দ্য ফলোয়িং ইথনিক গ্ৰুপ লিভছ ইন অৰুণাচল প্ৰদেশ? তলৰ কোনটো জনগোষ্ঠী অৰুণাচল প্ৰদেশত বসবাস কৰে? কাৰেক্ট এনচাৰটো অপশ্যন ডি ওপৰৰ আটাইকেইটা। আপাতানি, মনপা, নিচি। ইয়াৰ লগতে মিচিপি, মাইজি আদি জনগোষ্ঠীসমূহেও অৰুণাচলত বসবাস কৰে। পিছৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো? মনত ৰাখি থ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত ৰত্ন বঁটা। এই ভাৰত ৰত্ন বঁটাটো প্ৰতিষ্ঠা হৈছিল 1954 চনৰ 2 জানুৱাৰীত। বন্ধুসকল মনত ৰাখি থ'ব 1954 চনৰ 2 জানুৱাৰীত ভাৰত ৰত্ন বঁটা যিটো ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা এইটো প্ৰতিষ্ঠা হৈছিল। ভাৰত ৰত্ন বঁটা প্ৰাপক প্ৰথম ভাৰতীয়গৰাকী হৈছে ৰাজনীতিবিদ চি ৰাজাগোপালচাৰী। এইটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে, মনত ৰাখি থ'ব। ইয়াৰ লগতে মনত ৰাখি থ'ব ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন দাৰ্শনিক হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আৰু ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিজ্ঞানী হৈছে CV ৰমন। এই তিনিজনক 1954 চনত প্ৰথম ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল।
নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড হায়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শিখৰটোৰ নাম কি শুদ্ধটো অপশ্যন বি গডউইন অষ্টিন পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শিখৰটো হৈছে গডউইন অষ্টিন মাউণ্ট এভাৰেষ্টৰ পিছত পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে K2 যাক গডউইন অষ্টিন আৰু দাপচাং নামেৰে জনা যায় ইয়াৰ উচ্চতা হৈছে 28238 ফুট বা মনত ৰাখি থব 28238 ফুট যদি আমি ফুটত চাওঁ আৰু যদি আমি মিটাৰত চাওঁ তেনেহলে হ'ব 8607 মিটাৰ 8607 মিটাৰ এই গডউইন অষ্টিন পৰ্বত শিখৰটোৰ উচ্চতা হৈছে 28238 ফুট বা 8607 মিটাৰ এই শৃংগটো পাকিস্তান আৰু চীনৰ সীমান্তৰ সমীপৰ ওচৰৰ উত্তৰ জম্মু কাশ্মীৰৰ কাৰাকোৰাম ৰেঞ্জত অৱস্থিত আৰু এই স্থানটো বৰ্তমান পাকিস্তানৰ অন্তৰ্গত ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব কাঞ্চনজংঘা হৈছে ভাৰতৰ সৰ্বোচ্চ শৃংগ ই বিশ্বৰ তৃতীয় পৰ্বত শিখৰ এই শৃংগক ফিফ্থ ট্ৰেজাৰ অফ স্নো নামেৰেও জনা যায় ইয়াৰ উচ্চতা হৈছে সাগৰ পৃষ্ঠৰ পৰা 8586 মিটাৰ এই শৃংগটো ছিকিম ৰাজ্যত অৱস্থিত ইয়াৰ লগতে মনত ৰাখিব মাউণ্ট এভাৰেষ্ট হৈছে বিশ্বৰ আটাইতকৈ ওখ পৰ্বত শৃংগ পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট এই শৃংগটো নেপালৰ হিমালয়ত অৱস্থিত ইয়াৰ উচ্চতা হৈছে 8000 মনত ৰাখি থব মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে 8848 মিটাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেল্টা ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ বদ্বীপটোৰ নাম কি শুদ্ধটো অপশ্যন এ সুন্দৰবন বদ্বীপ ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ হুগলী নদীৰ পৰা বাংলাদেশৰ বালেশ্বৰ নদীলৈকে এই সুন্দৰবন বদ্বীপটো অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং প্লেচ ইজ কল্ড দ্য লেণ্ড অফ ডনলিট মাউণ্টেইনছ তলৰ কোনখন ঠাইক অৰুণোদয়ৰ দেশ বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন এ অৰুণাচল প্ৰদেশক অৰুণোদয়ৰ দেশ বুলি জনা যায় ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব মদন কামদেৱক অসমৰ খাজুৰাহো নামেৰে জনা যায় যোৰহাটক অসমৰ চাহ ৰাজধানী নামেৰেও জনা যায় আৰু ডিগবৈক অসমৰ তৈল নগৰী হিচাপে জনা যায় এইকেইটা কথা মনত ৰাখি থব আপোনালোকৰ পৰীক্ষাত সহায় হ'ব পাৰে নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং প্লেচ ইজ কল্ড দ্য নৱদ্বীপ অফ আছাম তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় শুদ্ধটো অপশ্যন ডি নলবাৰী জিলাক অসমৰ নৱদ্বীপ বুলি কোৱা হয় হাফলঙক মনত ৰাখি থব হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয় গুৱাহাটীক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় আৰু নাগালেণ্ডক পূব ছুইজাৰলেণ্ড বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো চাওঁ হুইচ অফ দ্য ফলোইং পাৰ্চন ৱাজ ন'ন বাই চিউডোনেম বাগ্মীবৰ অৰ কাকা তলৰ কোনজন ব্যক্তিক বাগ্মীবৰ বা ককা ছদ্ম নামেৰে জনাজাত আছিল শুদ্ধটো অপশ্যন এ নীলমণি ফুকনক বাগ্মীবৰ বা ককা ছদ্ম নামেৰে জনা যায় ইয়াৰ লগতে আপোনালোকে আৰু কেইটামান কথা মনত ৰাখিব প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি নামেৰে জনা গৈছিল শংকৰ বৰুৱাক বিপ্লৱী বীৰ নামেৰে পৰিচিত আছিল আৰু ৰঘুনাথ চৌধুৰীক বিহগী কবি নামেৰে জনা যায় আপোনালোকৰ এইটো প্ৰশ্নটো খুবেই পৰীক্ষাত আহি থাকে যে বিহগী কবি নামেৰে পৰিচিত অসমীয়া কবিগৰাকী কোন তেনেহ'লে তাৰ আনচাৰটো হৈ যাব ৰঘুনাথ চৌধুৰী বন্ধুসকল এই কথাকেইটা ভালদৰে মনত ৰাখি থব আপোনালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে বাই হোৱাট চিৰনেম ৱাজ আনন্দ চন্দ্ৰ আগৰৱাল ন'ন আনন্দ চন্দ্ৰ আগৰৱালা কি ছদ্ম নামেৰে জনাজাত আছিল শুদ্ধটো অপশ্যন বি ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ ছদ্ম নামেৰে পৰিচিত আছিল বন্ধুসকল ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব ভাষা তত্ত্ববিদ নামে পৰিচিত আছিল ডক্টৰ বাণীকান্ত কাকতি মঞ্চ কোঁৱৰ নামেৰে পৰিচিত আছিল চন্দ্ৰধৰ গোস্বামী আৰু মঞ্চ সূৰ্য বুলি আমি ধৰণী বৰ্মনক জনাওঁ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ষ্টেট ইন দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম কি শুদ্ধটো অপশ্যন বি অৰুণাচল প্ৰদেশ
উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। ইয়াৰ আয়তন হৈছে ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ। ইয়াৰ লগতে মনত ৰাখি থ'ব অসম হৈছে উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য আৰু অসমৰ মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো চাওঁ। হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন দ্য নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, নামদফা। নামদফা ৰাষ্ট্ৰীয় উদ্যান হৈছে অৰুণাচল প্ৰদেশত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় উদ্যান। অনুকল ইয়াৰ লগতে মনত ৰাখি থ'ব কাজিৰঙা আৰু মানাহ হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু পান্না হৈছে মধ্যপ্ৰদেশত অৱস্থিত এটা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম when the 1985 Assam Accord was signed? 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধটো অপশ্যন চি, হিতেশ্বৰ শইকীয়া। অনুকল 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যনটো হৈছে আছাম ফলছ ইন হুইচ জিঅ'গ্ৰাফিকেল পাৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসম পৰে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, গংগা সিন্ধু ব্ৰহ্মপুত্ৰৰ সমভূমি। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড দ্য আছাম মুভমেণ্ট ডিমাণ্ডিং দ্য এক্সক্লুজন অফ ফৰেইনাৰ ষ্টাৰ্ট? বিদেশী বহিষ্কাৰৰ দাবীত অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, 1979 চনত। এই আন্দোলনৰ প্ৰথম প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিল আছুৱে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ডটাৰ অফ শংকৰদেৱ? তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মনু। মনু শংকৰদেৱৰ কন্যা। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ কনকলতা? কনকলতা কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ। 1942 চনত অতি কম বয়সীয়া কনকলতা বৰুৱাক গহপুৰ থানাত ইংৰাজ সৈনিকে গুলীয়াই হত্যা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে হুইচ হিৰ' অফ আছাম ফট ফৰ পাণ্ডৱছ ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ? কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ঘটোৎকচ। ঘটোৎকচ আছিল দ্বিতীয় পাণ্ডৱ ভীমৰ ঔৰসত আৰু মণিপুৰৰ জীয়ৰী হিড়িম্বাৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাবীৰ। ইয়াৰ লগতে মনত ৰাখি থ'ব বব্ৰুবাহন আছিল পাণ্ডৱৰ ৰাজকুমাৰ অৰ্জুন আৰু মণিপুৰৰ ৰাজকুমাৰী চিত্ৰংগদৰ পুত্ৰ আৰু ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ তথা প্ৰাগজ্যোতিষৰ ৰজা। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য ভৈৰৱী টেম্পল লোকেটেড? ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? অনুকল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি, তেজপুৰ। শোণিতপুৰ জিলাৰ তেজপুৰত ভৈৰৱী মন্দিৰ অৱস্থিত। এই মন্দিৰটো বানাসুৰ ৰজাই তেজপুৰত নিৰ্মাণ কৰিছিল বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ট্ৰেভেলাৰ কেম টু আছাম উইথ মিৰ জুমলা? মিৰ জুমলাৰ লগত কোন পৰিব্ৰজক অসমলৈ আহিছিল? শুদ্ধটো হ'ব অপশ্যন এ, চিহাবুদ্দিন তালিচ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং চেঞ্চুৰীজ ইন আছাম ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট? অসমৰ তলৰ কোনখন অভয়াৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত। 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল। মনত ৰাখি থ'ব 1985 চনত ইউনেস্কোই কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল। ইয়াৰ লগতে মনত ৰাখি থ'ব জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। এই জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত আৰু গিৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে গুজৰাট ৰাজ্যৰ এক বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য ইউনিভাৰ্চিটি অফ আছাম লোকেটেড? অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? শুদ্ধটো হ'ব অপশ্যন ডি, শিলচৰ। অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ইন আছাম?
অসমৰ প্ৰথম কমিউনিটি ৰেডিঅ' কোনে আৰম্ভ কৰিছিল? শুদ্ধটো অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম জেনেৰেল ফেইল ইন দ্য বেটেল অফ উইথ দ্য তুৰ্ক? তুৰ্বকৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল? শুদ্ধটো অপশ্যন এ ফ্ৰাছেংমুং বৰগোহাঁই। মূলা গাভৰু আছিল ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আৰু চুফিমফাৰ কন্যা। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব আটান বৰগোহাঁই আছিল আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী। লালুখোলা বৰফুকন আছিল লাচিত বৰফুকনৰ শ্ৰেষ্ঠ ভাতৃ আৰু লাচিত বৰফুকন আছিল আহোমৰ প্ৰধান সেনাপতি। নেক্সট কুৱেশ্যনটো হৈছে দ্য হায়েষ্ট টেম্পল ইন আছাম ইজ অসমৰ সৰ্বোচ্চ মন্দিৰটো কোনটো? শুদ্ধটো অপশ্যন ডি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰটো হৈছে অসমৰ আটাইতকৈ ওখ মন্দিৰ। এই মন্দিৰটো নিৰ্মাণৰ আগলৈকে শিৱসাগৰৰ শিৱদৌল অসমৰ সৰ্বোচ্চ মন্দিৰ আছিল। বন্ধুসকল এই মহামৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা হৈছে 126 ফুট। ইয়ে হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব শিৱসাগৰৰ শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট। বন্ধুসকল মহামৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা হৈছে 126 ফুট আৰু শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য কিং অফ আছাম ডিউৰিং দ্য ইনভেনশ্যন অফ আছাম বাই বখতিয়াৰ খিলজী? বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল? শুদ্ধটো অপশ্যন বি পৃথু। নেক্সট কুৱেশ্যনটো হৈছে গৌড়ৰ ৰজা হুছেইন শ্বাহে কোন অসমীয়া ৰজাক পৰাস্ত কৰিছিল? হুইচ আছামিজ কিং ৱাজ ডিফিটেড বাই কিং হুছেইন শ্বাহ অফ গৌড়? বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি নীলাম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট আৰ দ্য মেইন নেচাৰেল পাৰ্ট অফ আছাম? অসমৰ প্ৰধান প্ৰাকৃতিক ভাগ কেইটা? শুদ্ধটো অপশ্যন বি 4টা। অসমৰ প্ৰধান প্ৰাকৃতিক ভাগ হৈছে 4টা আৰু সেইকেইটা হৈছে ব্ৰহ্মপুত্ৰৰ উপত্যকা অঞ্চল, বৰাক উপত্যকা বা কাছাৰ সমতল ভূমি, আৰু 3 নম্বৰটো হৈছে কাৰ্বি মালভূমি অঞ্চল, আৰু 4 নম্বৰটো হৈছে বৰাইল তথা দক্ষিণৰ পাৰ্বত্য অঞ্চল। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ডিড দ্য মোগল ইনভেড আছাম ফৰ দ্য লাষ্ট টাইম? মোগলে কোন আহোম ৰজাৰ দিনত শেষৰবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন ডি গদাধৰ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰে শুদ্ধটো অপশ্যন চি সদৌ আছাম সাহিত্য সন্মিলনী। অসম সাহিত্য সভাৰ পূৰ্বৰ নাম আছিল সদৌ আছাম সাহিত্য সন্মিলনী। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ডিড স্বৰ্গদেউ জয়ধ্বজ সিংহ ফ্লি হুৱেন মিৰ্জুমলা কেপচাৰ্ড গড়গাঁও? মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰোঁতে স্বৰ্গদেউ জয়ধ্বজ সিংহ কলৈ পলাই গৈছিল? কাৰেক্ট এনচাৰটো অপশ্যন চি নামৰূপ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ফিমেল ছিংগাৰ টু উইন দ্য নেশ্যনেল এৱাৰ্ড? ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পীগৰাকীৰ নাম কি? ইয়াৰে শুদ্ধটো অপশ্যন বি তৰালী শৰ্মা। ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া কণ্ঠশিল্পীগৰাকী আছিল তৰালী শৰ্মা। তেওঁ 2003 চনত অসমীয়া আকাশী তৰাৰ কথাৰে চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ মহিলাৰ প্লেবেক গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে হুইচ ট্ৰাইব চেলিব্ৰেটছ দ্য পৰাগ ফেষ্টিভেল? পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? শুদ্ধটো অপশ্যন ডি মিচিং। বন্ধুসকল মিচিং জনগোষ্ঠীৰ লোকসকলে পৰাগ উৎসৱটো উদযাপন কৰে। আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ডেইলি ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।